নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি জিকে প্ৰেক্টিছ কৰিম জিকে প্ৰেক্টিছ সেশনৰ এইটো হৈছে 6 নম্বৰটি খণ্ড যদি আপোনালোকে আগৰ খণ্ডকিটা চোৱামে চাই লব মই এই প্লেলিষ্টৰ জিকে প্ৰেক্টিছ সেশন এই প্লেলিষ্টৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাতে চেক কৰি চাব প্ৰথম কোৱেশ্চনটো হাতত লৈছো মংগলয়ান কৰ পৰা নিক্ষেপণ কৰা হৈছিল from which location Mongolian was launched মংগলয়ান কৰ পৰা লঞ্চ কৰা হৈছিল হেতু খুদিছে আমি সকলোৱে জানো মংগলয়ান কেতিয়া লঞ্চ কৰা হৈছিল নৱেম্বৰ 2013 ত নৱেম্বৰ 2013 ত ইয়াক লঞ্চ কৰা হৈছিল কৰ পৰা লঞ্চ কৰা হৈছিল সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা ইয়াক লঞ্চ কৰা হৈছিল আৰু সতীশ ধাৱন স্পেচ চেণ্টাৰ ক'ত আছে শ্ৰী হৰিকটা অন্ধ্ৰ প্ৰদেশ শ্ৰী হৰিকটা অন্ধ্ৰ প্ৰদেশত আছে অপচন বি ইজ দা কাৰেক্ট এনসাৰ আৰু এই যেটো মংগলয়ান হয় মংগলয়ানক সমুকৈ মম বুলি কোৱা হয় MOM মাৰ্স অৰবিটাৰ মিছন আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব বিশেষকৈ এইটো মংগলয়ানৰ আপোনাৰ কেতিয়া লঞ্চ কৰা হৈছিল কৰ পৰা লঞ্চ কৰা হৈছিল এইটো মানে পৰীক্ষাত আহি থকা দেখা যায় নেক্সট নিম্নলিখিত কোনটো উত্তৰৰ পেৰিছ হিচাপে জনা যায় which of the following is known as the Paris of the North Paris of the North বুলি বহুকিটা ঠাই কোৱা হয় এতিয়া যিকিটা অপচন দিছে তাৰ ভিতৰত আমি অপচনটো বাছিব লাগিব বহুকিটা আছে যাক নেকি Paris of the North বুলি কোৱা হয় ডেনমাৰ্কৰ আলবৰ্গ আছে ডেনমাৰ্কৰ আলবৰ্গ যাক নেকি Paris of the North বুলিও কোৱা হয় কিন্তু আমাৰ অপচনত এইটো নাই তাৰে পিছত ইংলেণ্ডৰ নিউ কেসেল ইয়াকো কি বুলি কোৱা হয় ইয়াকো Paris of the North বুলি কোৱা হয় এতিয়া আমাৰ অপচনত এইটো নাই এনেকে বহুকিটা ঠাই আছে যাক নেকি Paris of the North বুলি কোৱা হয় তো যিমান কেইটা অপচন দিছে ইয়াৰ ভিতৰত ট্ৰমছো অপচন ডি ইজ দা কাৰেক্ট এনসাৰ ট্ৰমছো আৰু ই কি হয় নৰৱে এটা ঠাই হয় এখন সিটি হয় নৰৱেৰ এখন সিটি হয় নেক্সট বৃহদীশ্বৰ মন্দিৰ নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত বৃহদীশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং ষ্টেট বৃহদীশ্বৰ মন্দিৰ কি হয় লৰ্ড শিৱৰ এটা মন্দিৰ হয় লৰ্ড শিৱৰ টেম্পল হয় এইটো আৰু এইটো কোনে কনস্ট্ৰাক্ট কৰিছিল কোনে নিৰ্মাণ কৰাইছিল এইটো ৰাজা চলেৱানে ইয়াক নিৰ্মাণ কৰাইছিল কত নিৰ্মাণ কৰাইছে তামিলনাডুত অপচন এ ইজ দা কাৰেক্ট এনসাৰ আৰু এইটো এটা কি হয় এইটো এটা ওয়াৰ্ল্ড হেৰিটেজ সাইট হয় ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হয় নেক্সট কোৱেশ্চন হু কম্পোজড গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল অপচন বিলাকত কি দিছে বিশ্বমিত্ৰ বশিষ্ঠ ইন্দ্ৰ পৰীক্ষিত যিমান কেইটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন এ টো কাৰেক্ট হ'ব বিশ্বমিত্ৰই গায়ত্ৰী মন্ত্ৰটো ৰচনা কৰিছিল আৰু ই ঋগবেদৰ উল্লেখ আছে ঋগবেদৰ 3rd মণ্ডলত উল্লেখ আছে এটা ঋগবেদ কি হয় বেদ কেইখনৰ ভিতৰত আটাইতকৈ পুৰণি বেদ হৈছে ঋগবেদ ইয়াতে হাইমছ কেইটা আছে বুলি খুধে কোৱেশ্চনত 1028 টা হাইমছ আছে আৰু কেইটা মণ্ডলত ভাগ কৰা হৈছে ইয়াক 10টা মণ্ডলত ভাগ কৰা হৈছে আৰু ইয়াতে মানে এই ঋগবেদত আটাইতকৈ বেছি উল্লেখ কৰা দেৱতাটো হৈছে ইন্দ্ৰ আটাইতকৈ বেছি ইয়াক উল্লেখ কৰা হৈছে প্ৰমিনেন্ট গড হিচাপে আৰু ইয়াৰে 3rd মণ্ডলত কি আছে গায়ত্ৰী মন্ত্ৰটো আছে নেক্সট কোৱেশ্চন এলব্ৰুছ শৃংগ ক'ত অৱস্থিত where is Mount Elbrus located Mount Elbrus ক'ত অৱস্থিত হয় ক'ত আছে Mount Elbrus এছিয়া আফ্ৰিকা এন্টাৰ্কটিকা ইউৰোপ ক'ত আছে তো যিমান কেইটা অপচন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপচন ডিটো কাৰেক্ট হ'ব ইউৰোপ মাউন্ট এলব্ৰুছ ক'ত আছে ইউৰোপত অৱস্থিত হয় যদি কান্ট্ৰি খুদি দিয়ে তেতিয়া কি হ'ব আপোনালোকে ধুনিয়াকে কমেন্ট বক্সত এইটো জনাই দিও এইটো আপোনালোকৰ হোমৱৰ্ক হয় নেক্সট কোৱেশ্চন উলাৰ হ্ৰদ ক'ত অৱস্থিত where is উলাৰ লেক located উলাৰ লেক কি হয় সেকেন্ড লাৰ্জেষ্ট ফ্ৰেছ ওৱাটাৰ ইন এছিয়া হয় এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ হয় এইটো ফ্ৰেছ ওৱাটাৰ লেক হয়
আৰু ভাৰতৰ ভিতৰত কি হয় ভাৰতৰ ভিতৰত হৈছে ফাৰ্ষ্ট বা লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া আৰু যদি এছিয়া কয় তেতিয়াহলে কি হ'ব এছিয়াৰ সেকেন্ড লাৰ্জেষ্ট ইন এছিয়া কিহৰ ভিতৰত ফ্ৰেছ ৱাটাৰ লেকৰ ভিতৰত আৰু ই ক'ত অৱস্থিত হয় ই অৱস্থিত আছে জম্মু এণ্ড কাশ্মীৰত আছে অপচন এ ইজ দা কাৰেক্ট এনসাৰ নেক্সট Since when New Delhi became India's capital? কিমান চনৰ পৰা নতুন দিল্লী ভাৰতৰ ৰাজধানী হল কিমান চনৰ পৰা নতুন দিল্লীৰ কথা খুদিছে ইয়াৰ আগত কি আছিল একেবাৰে প্ৰথমে কলকাতা আছিল হয়নে নহয় কলকাতা আছিল কলকাতা 1774 ৰ পৰা 1911 লৈকে আমাৰ ভাৰতৰ কি আছিল ৰাজধানী আছিল কলকাতাৰ পৰা কি কৰা হল কলকাতাৰ পৰা দিল্লী কৰা হল দিল্লী কৰা হল আৰু দিল্লীক ঘোষণা কৰিছিল 1911 ত কেতিয়া 1911 ত কিন্তু দিল্লীটো ভাৰতৰ ৰাজধানী হৈছিল কিমান চনত 1912 ত হৈছিল এইটো মনত ৰাখিব যদি আপোনাৰ ডিক্লাৰেশন বুলি কয় ঘোষণা বুলি যদি কয় ঘোষণা কৰিছিল 1911 চনত কিন্তু তেতিয়া কামকাজ বোলে গুটেখিনি হোৱা নাছিল সম্পূৰ্ণৰূপে দিল্লী ভাৰতৰ ৰাজধানী হৈছিল 1912 চনত কিন্তু ইয়াতে দিল্লী বুলি দিয়া নাই আমাক দিল্লী বুলি দিয়া নাই কি বুলি দিছে বলু নতুন দিল্লী দিছে নতুন দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল এই দিল্লীৰ পৰা আকৌ নতুন দিল্লীলৈকে স্থানান্তৰ কৰিছে নিউ দিল্লীলৈকে স্থানান্তৰ কৰিছে কিমান চনত ফেব্ৰুৱাৰী মাহ 1931 মনত ৰাখিব 1931 এটো খুব ইম্পৰ্টেন্ট হয় গতিকে অপচন ডি ইজ দা কাৰেক্ট এনসাৰ গতিকে এইখিনি কথা মনত ৰাখিব কলকাতা ভাৰতৰ ৰাজধানী হিচাপে 1774 ৰ পৰা 1911 লৈকে আছিল পিছত দিল্লীলৈকে স্থানান্তৰিত কৰা হল আৰু দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰিছে 1911 চনত কিন্তু 1912 চনতে সম্পূৰ্ণৰূপে দিল্লী ভাৰতৰ ৰাজধানী হৈছিল তাৰে পিছত আকৌ 1931 চনত দিল্লীৰ পৰা কলৈকে স্থানান্তৰিত কৰা হৈছে নিউ দিল্লীলৈকে স্থানান্তৰিত কৰা হৈছে নেক্সট নিম্নলিখিত কোনখন মহাদেশক জৈৱ বৈচিত্ৰ্যৰ ঘৰ আখ্যা দিয়া হয় Which of the following continent is house of biodiversity বুলি কোনখন মহাদেশক কোৱা হয় এছিয়া কোৱা হয় নেকি নহয় আফ্ৰিকা কোৱা হয় নেকি নহয় অস্ট্ৰেলিয়া কোৱা হয় নেকি নহয় তেতিয়ালে কা কোৱা হয় সাউথ আমেৰিকা অপচন ডি ইজ দা কাৰেক্ট এনসাৰ অপচন ডি টো হৈছে শুদ্ধ উত্তৰ এছিয়া কি বুলি কোৱা হয় মানৱ সভ্যতাৰ জন্মস্থান বুলি কোৱা হয় বা মানৱ সভ্যতা যেটো উৎপত্তি যে উৎপন্ন যে মানৱ সভ্যতা হয়নে নহয় হে মানৱ সভ্যতাটো কৰ হৈছিল এছিয়াৰ হৈছিল মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট জনসংখ্যাৰ ভিত্তিত দ্বিতীয়খন বৃহত্তম মহাদেশ হৈছে সেকেন্ড লাৰ্জেষ্ট কন্টিনেন্ট এজ পাৰ পপুলেশন ওয়াইজ যদি চাও আমি তেতিয়া হলে মহাদেশ কেখনৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট কোনখন হয় দ্বিতীয়খন বৃহত্তম মহাদেশ কোনখন হ'ব এছিয়া হ'ব নেকি এছিয়া নহয় এছিয়া হৈছে ফাৰ্ষ্ট তেতিয়ালে কোনটো হ'ব আফ্ৰিকা অপচন বি ইজ দা কাৰেক্ট এনসাৰ আফ্ৰিকা হৈছে সেকেন্ড লাৰ্জেষ্ট কন্টিনেন্ট এজ পাৰ পপুলেশন নেক্সট কোৱেশ্চন জগন্নাথ টেম্পল ইজ সিটুৱেটেড ইন জগন্নাথ মন্দিৰ কৰ অৱস্থিত সকলোৱে জানে হয়নে নহয় জগন্নাথ মন্দিৰ কৰ আছে জগন্নাথ মন্দিৰ পুৰীত আছে পুৰী কৰ আছে পুৰী আছে উৰিষ্যাত গতিকে অপচন বি ইজ দা কাৰেক্ট এনসাৰ জগন্নাথ টেম্পল ইজ সিটুৱেটেড ইন উৰিষ্যা জগন্নাথ মন্দিৰ কৰ অৱস্থিত হয় উৰিষ্যাত অৱস্থিত হয় অপচন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট কিমান চনত গোৱাই পৰ্তুগীজৰ পৰা স্বাধীন লাভ কৰিছিল In which year did Goa get the independence from the Portuguese? Portuguese সকলৰ পৰা কেতিয়া স্বাধীন লাভ কৰিলে গোৱাই ভাৰত যেতিয়া স্বাধীন লাভ কৰিছে 1947 চনত তেতিয়াও কিন্তু গোৱা কাৰ আন্ডাৰত আছিল ব্ৰিটিছৰ আন্ডাৰত নাছিল পৰ্তুগীজৰ আন্ডাৰত আৰু কিমান চনত স্বাধীনতা লাভ কৰিলে 1961 ত অপচন সি ইজ দা কাৰেক্ট এনসাৰ 1961 ত পৰ্তুগীজৰ পৰা স্বাধীন লাভ কৰিলে তেতিয়া কিন্তু ই কমপ্লিট ভাবে স্টেট হোৱা নাছিল এইটো মনত ৰাখিব কমপ্লিট স্টেট কিমান চনত হল
স্টেট হিচাপে কেতিয়া পালে স্বীকৃতি স্টেট হিচাপে স্বীকৃতি পালে 1987 কিমান চনত 1987 চনতহে স্টেট হিচাপে বা স্টেটহুডটো পাইছিলে নেক্সট হিন্দু সভ্যতা হৈছে ইন্দাস ভ্যালি সিভিলাইজেশন ইজ এ হিন্দু সভ্যতা কি হয় কপাৰ যুগৰ সভ্যতা নে লুৰ যুগৰ সভ্যতা নে ব্ৰঞ্জ যুগৰ সভ্যতা নে এক্সিয়েল এজ সিভিলাইজেশন কোনটো হয় হিন্দু সভ্যতাৰ দিনত লুৰ ব্যৱহাৰটো জনাই নাছিল তেতিয়া হয়নে হিন্দু সভ্যতাৰ পিছতহে লুৰ ব্যৱহাৰটো আহিছে তো কোনটো হ'ব ব্ৰঞ্জ যুগৰ সভ্যতা অপচন সি টো শুদ্ধ উত্তৰ হ'ব ব্ৰঞ্জ যুগৰ সভ্যতা বুলি কোৱা হয় হিন্দু সভ্যতা নেক্সট Manikarnika was the original name of which one of the following freedom fighters? নিম্নলিখিত কোনজন স্বাধীনতা সংগ্ৰামীৰ মূল নাম বা আসল নাম মণিকৰ্ণিকা আছিল মণিকৰ্ণিকা কাৰ আসল নাম আছিল যিমান কেইটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ৰাণী লক্ষ্মীবাই ৰাণী লক্ষ্মীবাইৰ আসল নাম আছিল মণিকৰ্ণিকা নেক্সট কোনো পদাৰ্থত থকা মুক্ত ডেশ পদাৰ্থটো বিদ্যুৎ পৰিবাহী কৰি তোলে the presence of free dash in a substance makes it a conductor of electricity এতিয়া কোনো এটা পদাৰ্থত কি মুক্ত থাকিলে পৰিবাহী হৈ পৰে পদাৰ্থটো মুক্ত ইলেক্ট্ৰন থাকিলে এটো মনত ৰাখিব মুক্ত ইলেক্ট্ৰন থাকিলে গতিকে কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব মুক্ত ইলেক্ট্ৰন যদি থাকে ফ্ৰী ইলেক্ট্ৰন যদি থাকে তেতিয়া সেই পদাৰ্থটো কি হৈ পৰে বিদ্যুৎৰ পৰিবাহী হৈ পৰে কণ্ডাক্টৰ হৈ পৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱা সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল who among the following was the viceroy of India at the time the formation of Indian National Congress যেতিয়া ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ স্থাপন হৈছিল সেইখিনি সময়ত ভাৰতত ভাইসৰয় কোন আছিল হেতু সুধিছে যিমানকেইটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন সি টো কাৰেক্ট হ'ব লৰ্ড ডাফাৰিন এতিয়া যেটো ভাইসৰয়ৰ কথা কৈছে ইয়াতে হয়নে নহয় তো প্ৰথম ভাইসৰয় কোন আছিল ফাৰ্স্ট ভাইসৰয় কোন আছিল ফাৰ্স্ট ভাইসৰয় আছিল লৰ্ড কেনিং আৰু এই লৰ্ড কেনিংৰ দিনতে সিপাহী বিদ্ৰোহ হৈছিল হয়নে নহয় সিপাহী বিদ্ৰোহ কাৰ দিনত হৈছিল 1857ত লৰ্ড কেনিংৰ দিনতে হৈছিল আৰু লৰ্ড মায়ো আছে আমাৰ অপচন এ হয়নে নহয় তো লৰ্ড মায়ৰ দিনত কি হৈছিল ফাৰ্স্ট সেন্সাস হৈছিল ইন 1872 ভাৰতৰ প্ৰথমবাৰৰ বাবে কি হৈছিল লোকপিয়ল হৈছিল লোকপিয়ল কিন্তু হেতু কি আছিল নন সিনক্ৰোনাস আছিল কিন্তু অফিচিয়েল যেটো সেন্সাস হয় সেই অফিচিয়েল সেন্সাসটো লৰ্ড ৰিপনৰ দিনত 1881ত হৈছিল কিমান চনত 1881ত হৈছিল খুব ইম্পৰ্টেন্ট হয় এইটো হৈছে আমাৰ ভাৰতৰ অফিচিয়েল সেন্সাস 1881ত হোৱাটো আৰু ফুল সেন্সাস হয় আৰু ইয়াৰ পিছতে পুৰা অবিৰতভাৱে প্ৰতি 10 বছৰৰ মূৰে বা কন্টিনিউয়াসলি প্ৰতি 10 বছৰৰ মূৰে কি কৰা হৈছে লোকপিয়ল কৰি অহা হৈছে যদি আপোনাক খুদে যে সিনক্ৰোনাস যেটো লোকপিয়ল হয় বা সেন্সাস হয় হেতু কিমান চনত হৈছিল 1881ত হৈছিল আৰু নন সিনক্ৰোনাসটো হৈছিল আপোনাৰ 1872 নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন দেশ কাৰ্বন ঋণাত্মক হোৱা প্ৰথম দেশ which of the following is the first country to become carbon negative অৰ্থাৎ কাৰ্বন ঋণাত্মক হোৱা প্ৰথম দেশখন খুদিছে কোনখন হ'ব অপচন সি ভুটান ইজ দা কাৰেক্ট আনসাৰ ভুটান হৈছে কাৰ্বন ঋণাত্মক হোৱা প্ৰথম দেশ নেক্সট প্ৰশ্ন the color of hydrogen gas is হাইড্ৰোজেন গেছৰ বৰণ হৈছে এটা হাইড্ৰোজেন গেছৰ বৰণ কেনেকুৱা হয় হাইড্ৰোজেন গেছৰ কোনো ধৰণৰ বৰণ নাই ই বৰণহীন হয় কালাৰলেস বৰণহীন হয় আৰু লগতে ইয়াৰ কি নাই ইয়াৰ কোনো ধৰণৰ সুগন্ধ নাই বা গোন্ধ নাই গোন্ধহীন গতিকে এইখিনি মনত ৰাখিব হাইড্ৰোজেন গেছটোৰ কোনো ধৰণৰ কালাৰ নাই ইয়াৰ কোনো ধৰণৰ গোন্ধ নাই গতিকে কোনটো কাৰেক্ট হ'ব
অপশন বি ইজ দ্য কাৰেক্ট এনসাৰ আৰু এইখিনিতে আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ যি পিৰিয়ডিক টেবল আছে পৰ্যায়বৃত্ত তালিকা আছে তাৰে প্ৰথম মৌল ফাৰ্স্ট এলিমেন্টটো হৈছে হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ যদি কও নিউট্ৰনৰ সংখ্যা কেইটা আছে বুলি যদি কও নিউট্ৰনৰ সংখ্যা কেইটা আছে তেতিয়া হ'ব 0 প্ৰোটন আছে আপোনাৰ 1 প্ৰোটন কিমান আছে 1 আছে আৰু ইলেক্ট্ৰন কিমান আছে ইলেক্ট্ৰন আছে 1 ইলেক্ট্ৰন এটা আছে প্ৰোটন এটা আছে কিন্তু নিউট্ৰন 0 আছে নিউট্ৰন কি আছে 0 আছে মানে এটাও নিউট্ৰন নাই এটো আমি মনত ৰাখিব লাগিব নেক্সট প্ৰশ্ন আৰবিআইৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন হু ওয়াজ দ্য ফাৰ্স্ট ইন্ডিয়ান গভৰ্ণৰ অফ আৰবিআই ইন্ডিয়ান গভৰ্ণৰ বুলি কৈছে ইয়াতে ফাৰ্স্ট ইন্ডিয়ান গভৰ্ণৰ অফ আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াৰ ভাৰতীয় গভৰ্ণৰটো খুদিছে প্ৰথম ভাৰতীয় গভৰ্ণৰ কোনটো হ'ব যিমান কিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন এ টো কাৰেক্ট হ'ব সি ডি দেশমুখ হৈছে আৰবিআইৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ নেক্সট Which is the classical dance of Kerala? Kerala শাস্ত্ৰীয় নৃত্য হৈছে তো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ শাস্ত্ৰীয় নৃত্যৰ যিমান বিলাক যি আছে ধুনিয়াকৈ আপোনালোকে মনত কৰি থৈ দিব যে কোনটো শাস্ত্ৰীয় নৃত্য কোনখন ৰাজ্যৰ পৰা আহিছে এনেকুৱা আপুনি মনত ৰাখি থৈ দিব কেৰালাৰ শাস্ত্ৰীয় নৃত্য কি হয় কথকলি কথক ভাৰত নৃত্যম কুচিপুড়ি কোনটো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট এনসাৰ কথকলি হৈছে কেৰালাৰ শাস্ত্ৰীয় নৃত্য আৰু যে কথক হয় কথকৰ যেটো উৎপত্তি বুলি যদি কও তেতিয়া হলি কৰ পৰা উৎপত্তি হৈছে ই উৎপত্তি হৈছে উত্তৰ প্ৰদেশৰ পৰা অৰিজিনটো হৈছে উত্তৰ প্ৰদেশ অৰিজিন কি হয় উত্তৰ প্ৰদেশ হয় ভাৰত নৃত্যম কৰ হয় ভাৰত নৃত্যম হৈছে তামিলনাডুৰ ভাৰত নৃত্যম কৰ তামিলনাডু আৰু কুচিপুড়ি কৰ হয় কুচিপুড়ি হৈছে অন্ধ্ৰ প্ৰদেশ আকৌ এবাৰ ৰিপিট কৰি দিছো কেৰালাৰ শাস্ত্ৰীয় নৃত্য হৈছে কথকলি আৰু কথক কৰ হয় কথক এনে জেনেৰেলি আমি নৰ্থ ইণ্ডিয়া বুলি ক'ব পাৰো উত্তৰ ভাৰতৰ বুলি ক'ব পাৰো কিন্তু যদি অৰিজিনটো খুদি দিয়ে তেতিয়া অৰিজিন হ'ব আপোনাৰ উত্তৰ প্ৰদেশৰ আৰু ভাৰত নৃত্যম হৈছে তামিলনাডু কুচিপুড়ি হৈছে অন্ধ্ৰ প্ৰদেশৰ আৰু অসমৰ কি হয় সত্ৰিয় নেক্সট আৰু অন্তিম কোৱেশ্চন আৰ্য সমাজ কেতিয়া স্থাপন কৰা হৈছিল আমি বেছিভাগে পঢ়ি আছো হয়নে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিলে স্বামী দয়ানন্দ সৰস্বতী ইয়াক প্ৰতিষ্ঠা কৰিছিলে কেতিয়া প্ৰতিষ্ঠা কৰিছিলে ইন 1875 অপশন বি ইজ দা কাৰেক্ট এনসাৰ আৰু স্বামী দয়ানন্দ সৰস্বতীয়ে কি স্লোগান দিছিলে গোইং বেক টু দা বেদাস আৰু কি দিছিলে ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ আৰু কি দিছিলে ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ এই স্লোগান গেটা দিছিলে কোনে স্বামী দয়ানন্দ সৰস্বতীয়ে গতিকে আপোনালোকে ধুনিয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব আকৌ এবাৰ ৰিভিজন কৰি দিছো স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে কিমান চনত প্ৰতিষ্ঠা কৰিছিলে 1875 ত প্ৰতিষ্ঠা কৰিছিলে লগতে কি স্লোগান দিছিলে গোইং বেক টু দা বেদাস এই স্লোগানটো দিছিলে আৰু ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ এই স্লোগানটো দিছিলে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ